সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আছুৰ কৰ্মী সভা সভাত অংশগ্ৰহণ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে সভাপতি উৎপল শৰ্মা সম্পাদক সমীৰণ ফুকনৰ এনআৰচি আৰু শুদ্ধ ভোটাৰ তালিকা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। অংশগ্ৰহণকাৰী ২ সহস্ৰাধিক কৰ্মীক জন্মদাত্ৰী মোৰ মা অসম মোৰ মা ছাত্ৰ সন্থা মোৰ মা সংকল্পৰে অসমৰ বাবে কাম কৰাৰ সংকল্পৰ পাঠ দিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই। কৰ্মী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আছুৰ শীৰ্ষ নেতৃত্বই। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই কৰ্মী সভাৰ আয়োজন কৰি আছে। আজি সেই আহ্বানকে সাৰোগত কৰি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাইও মৰিগাঁও জিলাত কৰ্মী সভাৰ আয়োজন কৰিছে। মৰিগাঁও জিলাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ইয়াত আহি কৰ্মীসকল সমবেত হৈছে। কৰ্মী সভাত আমি মূলতঃ সদৌ অসম ছাত্ৰ সন্থাৰ বুনিয়াদী কথাসমূহ আলোচনা কৰোঁ। ছাত্ৰ সন্থাৰ লক্ষ্য আদৰ্শ, ছাত্ৰ সন্থাৰ সংগ্ৰামৰ পন্থা, ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কি ধৰণে সংগ্ৰাম কৰিব লাগিব, অসমৰ জাতীয় জীৱনৰ বিষয়সমূহক কি ধৰণে আগবঢ়াই লৈ যাব লাগিব, এই সকলো বিষয়ত ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ সৈতে ভাৱৰ আদান প্ৰদান হয়। তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰা হয়। মূলতঃ এচাম নতুন প্ৰজন্মৰ ছাত্ৰ সন্থাৰ কৰ্মীক ছাত্ৰ সন্থাৰ ভাৱাদৰ্শৰে সৈতে দীক্ষিত কৰিবৰ কাৰণে এই কৰ্মী সভাৰ আয়োজন কৰা হয়। ই সাংগঠনিক কৰ্মশালাৰ দৰে। আৰু আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই খুব সুন্দৰভাৱে কৰ্মশালাৰ আয়োজন কৰিছে। আপোনালোকে দেখিছেই যে এটা লোকে লোকাৰণ্য হোৱাৰ পৰিৱেশ। সদৌ অসম ছাত্ৰ সন্থা লাইক কোটি কোটি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু আজি ইয়াত এখন কৰ্মী সভা অনুষ্ঠিত হৈছে। কৰ্মী সভাৰ যিটো পৰিৱেশ, মানে প্ৰেক্ষাগৃহৰ ভিতৰত বহিবলৈ ঠাই নাই, বাহিৰতো কৰ্মী সভাত অহা ছাত্ৰ ছাত্ৰীসকল বহিবলগীয়া হৈছে। এইটো এটা পৰিৱেশ, আৰু এই পৰিৱেশৰ এটা উপলব্ধি মৰিগাঁৱৰ পৰা গোটেই অসমৰ আমি বহন কৰিব খুজিছো। মৰিগাঁৱত আজি যিখন কৰ্মী সভা তাৰ উপলব্ধি থাকে সুকীয়া, আৰু সেই উপলব্ধিটি হ'ল ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই এটা সেৱাৰ মণিমূৰ্তিৰে আহি কাম কৰিবলৈ আগবাঢ়ি আহিছে। সামাজিক কাম কাজ, ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কাম কাজ, অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাম কাজ, এই সকলোতে সেৱাৰ মণিমূৰ্তিৰে কাম কৰিবলৈ ওলাই আহিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আছুৰ কৰ্মী সভা সভাত অংশগ্ৰহণ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে সভাপতি উৎপল শৰ্মা সম্পাদক সমীৰণ ফুকনৰ এনআৰচি আৰু শুদ্ধ ভোটাৰ তালিকা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। অংশগ্ৰহণকাৰী ২ সহস্ৰাধিক কৰ্মীক জন্মদাত্ৰী মোৰ মা অসম মোৰ মা ছাত্ৰ সন্থা মোৰ মা সংকল্পৰে অসমৰ বাবে কাম কৰাৰ সংকল্পৰ পাঠ দিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই। কৰ্মী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আছুৰ শীৰ্ষ নেতৃত্বই। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই কৰ্মী সভাৰ আয়োজন কৰি আছে। আজি সেই আহ্বানকে সাৰোগত কৰি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাইও মৰিগাঁও জিলাত কৰ্মী সভাৰ আয়োজন কৰিছে। মৰিগাঁও জিলাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ইয়াত আহি কৰ্মীসকল সমবেত হৈছে। কৰ্মী সভাত আমি মূলতঃ সদৌ অসম ছাত্ৰ সন্থাৰ বুনিয়াদী কথাসমূহ আলোচনা কৰোঁ। ছাত্ৰ সন্থাৰ লক্ষ্য আদৰ্শ, ছাত্ৰ সন্থাৰ সংগ্ৰামৰ পন্থা, ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কি ধৰণে সংগ্ৰাম কৰিব লাগিব, অসমৰ জাতীয় জীৱনৰ বিষয়সমূহক কি ধৰণে আগবঢ়াই লৈ যাব লাগিব, এই সকলো বিষয়ত ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ সৈতে ভাৱৰ আদান প্ৰদান হয়। তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰা হয়। মূলতঃ এচাম নতুন প্ৰজন্মৰ ছাত্ৰ সন্থাৰ কৰ্মীক ছাত্ৰ সন্থাৰ ভাৱাদৰ্শৰে সৈতে দীক্ষিত কৰিবৰ কাৰণে এই কৰ্মী সভাৰ আয়োজন কৰা হয়। ই সাংগঠনিক কৰ্মশালাৰ দৰে। আৰু আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই খুব সুন্দৰভাৱে কৰ্মশালাৰ আয়োজন কৰিছে। আপোনালোকে দেখিছেই যে এটা লোকে লোকাৰণ্য হোৱাৰ পৰিৱেশ। সদৌ অসম ছাত্ৰ সন্থা লাইক কোটি কোটি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু আজি ইয়াত এখন কৰ্মী সভা অনুষ্ঠিত হৈছে। কৰ্মী সভাৰ যিটো পৰিৱেশ, মানে প্ৰেক্ষাগৃহৰ ভিতৰত বহিবলৈ ঠাই নাই, বাহিৰতো কৰ্মী সভাত অহা ছাত্ৰ ছাত্ৰীসকল বহিবলগীয়া হৈছে। এইটো এটা পৰিৱেশ, আৰু এই পৰিৱেশৰ এটা উপলব্ধি মৰিগাঁৱৰ পৰা গোটেই অসমৰ আমি বহন কৰিব খুজিছো। মৰিগাঁৱত আজি যিখন কৰ্মী সভা তাৰ উপলব্ধি থাকে সুকীয়া, আৰু সেই উপলব্ধিটি হ'ল ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই এটা সেৱাৰ মণিমূৰ্তিৰে আহি কাম কৰিবলৈ আগবাঢ়ি আহিছে।
সামাজিক কাম কাজ, ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কাম কাজ, অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাম কাজ, এই সকলোতে সেৱাৰ মনোবৃত্তিৰে কাম কৰিবলৈ ওলাই আহিছে।